উডমাৰীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান AK জাতীয় বিদ্যালয় পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এই বৰ্ষতো উচ্চতৰ মাধ্যমিক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে 100% ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে AK জাতীয় বিদ্যালয়খনৰ অধ্যক্ষ ইমদাদুল ইছলামে শিক্ষা বিভাগৰ নতুন নীতি নিৰ্দেশনা অনুসৰি চলিত বৰ্ষটোত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে বুলি জানিবলৈ দিয়ে। ব্যুৰো ৰিপৰ্ট ৰূপহী অসম। মাধ্যমৰ জৰিয়তে মই জনাব বিচাৰিছোঁ আমাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আমাৰ বিদ্যালয়ৰ পৰা 100% হৈছে। ধুনীয়া ৰিজাল্ট হৈছে। যিকেইজন ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিল গোটেইকেইজনে পাছ কৰিছে। ইয়াৰ আগতে আপোনালোকে নিশ্চয় নিউজ এটা কৰিছে যে আমাৰ AK জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা মেট্ৰিকত যিকেইজন ল'ৰা ছোৱালীয়ে দিছিল সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে। 100% ৰিজাল্ট লৈ 100% হৈছে ৰিজাল্ট। যে আমি আপোনালোকৰ মাধ্যমেৰে আমাৰ অভিভাৱকসকলক জনাব বিচাৰিছোঁ যে আমি নতুন শিক্ষাবৰ্ষৰ যোনটো নীতি নিয়ম বান্ধি আমাৰ বিদ্যালয়ৰ এটা বিপ্লৱ শিক্ষাৰ এটা বিপ্লৱ আমাৰ জাতীয় বিদ্যালয়ৰ জৰিয়তে আৰম্ভ কৰিছোঁ। আমাৰ নতুন শিক্ষাবৰ্ষৰ একাদশ শ্ৰেণীৰ যোনটো পাঠদান আমাৰ ইতিমধ্যে আমাৰ বিদ্যালয়ত আৰম্ভ কৰিছোঁ আৰু আমাৰ নতুন ছেশ্যনৰ যোনটো আমাৰ মাৰ্চ মাহৰ পৰা নতুন ছেশ্যনটো আৰম্ভ কৰিছোঁ। যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আছে, প্ৰায় 450জন ল'ৰা ছোৱালী আমাৰ বিদ্যালয়ত ইতিমধ্যে নামভৰ্তি কৰিছে। আমি সিহঁতক লৈ পেলাই সিহঁতৰ ভৱিষ্যতৰ পিনে চাই পেলাই আমাৰ ছাৰ বাইদেউসকলক লৈ পেলাই এটা নতুন এটা শিক্ষা নীতিত আমি কেনেকৈ উপনীত হ'ম, আমাৰ ল'ৰা ছোৱালীক কেনেকৈ ভাল কৰিম, ভাল এটা ফলাফল কেনেকৈ দিব পাৰিম, উচ্চ শিক্ষাৰে কেনেকৈ শিক্ষিত কৰিব পাৰিম, তাৰ এটা ধুনীয়া এটা পদক্ষেপ আমি ইতিমধ্যে লৈছোঁ। তাৰ মাধ্যমেৰে আমাৰ বিদ্যালয়খন আমাৰ উডমাৰী গাঁৱত ধুনীয়াকৈ প্ৰতিষ্ঠা কৰিম বুলি আমি এক ঐক্যবদ্ধ হৈছোঁ আৰু প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে আমাৰ ল'ৰা ছোৱালী যিকেইজন আছে সকলোকে চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ভাল ফলাফল আমি এটা আমাৰ বিদ্যালয়ৰ পৰা দিম।